নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পঢ়া শুনা বহুত ভাল ধৰণে চলি আছে। আগন্তুক তোমালোকৰ ইংৰাজী পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন ভালদৰে চলাবা, নিজৰ পঢ়া শুনা ভালদৰে কৰিবা। আৰু লগতে মই ইয়াত তোমালোকক কেইটামান MCQ সমূহ দিছোঁ, 50টা MCQ তোমালোকক দি দিছোঁ। এইকেইটা গোটেইকেইটা চাবা। এইকেইটাই কপি পেষ্ট কৰি তোমালোকক নাহে, তোমালোকে জানা এনেকুৱা ধৰণৰ MCQ সমূহ আহি যাব পাৰে বুলি মই তোমালোকক দি দিছোঁ। আৰু লগতে তোমালোকৰ হাফ ইয়াৰলিত অহা, প্ৰি টেষ্টত অহা, লগতে তোমালোকে ইউনিট টেষ্টসমূহ যিসমূহ দিছিল বা হাফ ইয়াৰলিত যিসমূহ দিছিল বা বিভিন্ন ধৰণৰ তোমালোকে টেষ্ট পেপাৰবোৰ পাই আছা, তাৰ পৰা তোমালোকে কালেক্ট কৰি পেলাই গোটেইকেইটা নাই কমেও তোমালোকে 200-300 মান MCQ ভালদৰে তোমালোকে চাই পেলাই যাবা। ঠিক আছে, মই এইকেইটা দিছোঁ, এইকেইটাও তোমালোকে ভালদৰে চাবা। এনেকুৱা ধৰণৰ MCQ তোমালোকে নিশ্চয় দেখা পাবা। আৰ্হি যিটো তোমালোকক মডেল হয়, মডেল MCQs হয়, এইবিলাক তোমালোকে ভালদৰে চাবা। এতিয়া মই একফালৰ পৰা গোটেইকেইটা MCQ সমূহ তোমালোকক দি গৈ আছোঁ, তোমালোকে গোটেইকেইটা চাবা। আৰু চেনেলটো নতুনকৈ চাই আছা যদি ছাবস্ক্ৰাইব কৰিবা। মই তোমালোকৰ উপযোগীকৈ সদায় ডেইলি নতুন নতুন ভিডিঅ'সমূহ তোমালোকক দি থাকোঁ। আৰু মই লাষ্টত 2 নম্বৰীয়া কুৱেশ্যন কেইবাটাও মই তোমালোকক ইয়াত এড কৰি দিম, সেইবিলাকো তোমালোকে চাবা। ঠিক আছে, চ' গোটেইকেইটা কুৱেশ্যনটো চোৱা। তোমালোকে এফালৰ পৰা গোটেইকেইটা 50টা কুৱেশ্যন আছে, ইয়াৰ পৰা তোমালোকক 2 নম্বৰীয়া কুৱেশ্যনো দিম। আৰু নেক্সট তোমালোকক ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ সেইটো দেখাই দিম। সেইবাবে মই তোমালোকক গোটেইকেইটা এক্সপ্লেনেশ্যন কৰিবলৈ মই 2 ঘণ্টা বা 3 ঘণ্টাৰ দৰে ক্লাছ ল'ব নোৱাৰোঁ। তোমালোকে জানাই 2 ঘণ্টা 3 ঘণ্টা ক্লাছৰ ভিতৰত 50টা MCQ মই দিব নোৱাৰোঁ। মই তোমালোকক 10 বা 15 মিনিট ভিতৰতে তোমালোকক সময় লৈ পেলাই গোটেইটা 50টা আৰু লগতে 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যন গোটেইকেইটা দিব লাগে। সেইবাবে তোমালোকে গোটেইকেইটা কুৱেশ্যনসমূহ অপশ্যন দিয়া গৈছে, তাৰ ওপৰত তোমালোকক ফুল এক্সপ্লেনেশ্যন তোমালোকক দিয়া গৈছে। যেনেদৰে ইয়াত চাওঁ, হোৱাই ডিড লেঞ্জো ৰাইট এ লেটাৰ টু গড, 4টা অপশ্যন ধুনীয়াকৈ দিয়া গৈছে। শুদ্ধ এনচাৰত ৰাইট ক্লিক কৰি পেলাই তোমালোকক দিয়া গৈছে। আৰু লগতে এক্সপ্লেনেশ্যন তোমালোকৰ কাৰণে ধুনীয়াকৈ এক্সপ্লেনেশ্যন তোমালোকক লিখি দিয়া হৈছে। তোমালোকে গোটেইকেইটা, যিহেতু তোমালোক ক্লাছ 10ত আছে, এই গোটেইকেইটা বস্তু তোমালোকে ভালদৰে পঢ়ি বুজিব পাৰিবা। তোমালোকৰ ইমান ক্ষমতা আছে মই জানো, সেইবাবে তোমালোকে গোটেইকেইটা কুৱেশ্যন ভালদৰে পঢ়িবা। ইয়াত থকা অকল ইয়াত থকাই কুৱেশ্যন নহয়, আৰু বেলেগ তোমালোকে যিমান MCQ তোমালোকে পোৱা তোমালোকৰ ভালৰ কাৰণে, যিমানকেইটা MCQ পোৱা ইউটিউবত ছাৰসকলে বহুত আপলোড কৰিছে, সেইকেইটা তোমালোকে চোৱা। এইকেইটাৰ পৰা আৰু তোমালোকে যিমান পোৱা কিতাপৰ পৰা পঢ়া, গোটেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়া। ছাত্ৰ ছাত্ৰীসকল, যিমান তোমালোকে ভিডিঅ' চোৱা, যিমান যি কৰা, কিন্তু নিজৰ পঢ়া শুনা তোমালোকে সদায় ভাল ৰাখিবা। কিয়নো মই সদায় কওঁ, এক্সাম তুমি লিখিব লাগে, ছেল্ফ ষ্টাডি তুমি কৰিব লাগে। সেইকাৰণে তোমালোকে নিজৰ পঢ়া শুনা চবতকৈ ওপৰত ৰাখিবা। ঠিক আছে, গোটেইকেইটা কুৱেশ্যন তোমালোকে এফালৰ পৰা গোটেই চাই দিয়া। মই তোমালোকক কমপ্লিটলি এফালৰ পৰা দি আছোঁ। গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰত এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ দেখিবলৈ পাইছা। লগত মোৰ কুৱেশ্যনটো চোৱা, হুৱেৰ ইজ কুৰ্গ লোকেটেড। অপশ্যনকেইটা 4টা দিয়া গৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটুইন মহীশূৰ এণ্ড মেংগলোৰ। এক্সপ্লেনেশ্যন তোমালোকক ইয়াত দিয়া গৈছে, ভালদৰে তোমালোকে চাই ল'বা। ঠিক আছে, হোৱাট শ্ব'জ ভালিজ ডিটাৰমিনেশ্যন। তোমালোকে হাৰ চাইলেঞ্চ, হাৰ ছেভিং ফৰ দ্য বাছ ৰাইড, হাৰ ফিয়াৰ, হাৰ এংগাৰ। শুদ্ধ উত্তৰটো হ'ব হাৰ ছেভিং ফৰ দ্য বাছ ৰাইড। এক্সপ্লেনেশ্যনটো চোৱা, তোমালোকক দিয়া গৈছে, চি ছেভড মানি কেয়াৰফুলি টু ফুলফিল হাৰ ড্ৰিম অফ ৰাইডিং দ্য বাছ। তোমালোকে পাৰ্টটো ভালদৰে পঢ়িলে তোমালোকে ভালিৰ যিটো আছে সেইটো লেচনটো ভালদৰে পঢ়িবা। তাৰ পৰা ভিতৰৰ কুৱেশ্যনো তোমালোকক আহি যাব পাৰে। টি ফ্ৰম আছামৰ পৰা চোৱা, হোৱাই ৱাজ প্ৰাঞ্জল নট এক্সাইটেড এবাউট টি গাৰ্ডেনছ। বিকজ কাৰণকেইটা চোৱা, তোমালোকে 4টা অপশ্যন দিয়া গৈছে। হি ডিছলাইক টি, হি ৱাজ ফেমিলিয়াৰ উইথ দেম, হি ৱাজ টায়াৰ্ড, হি ৱাজ আপছেট। শুদ্ধ উত্তৰটো কি হ'ব? হি ৱাজ ফেমিলিয়াৰ উইথ দেম। অৰ্থাৎ বাহিৰৰ যিটো পৰিৱেশ আছিল, তোমালোকৰ ট্ৰেইনৰ বাহিৰৰ পৰা যিটো পৰিৱেশ ৰাজবীৰে চাই আছিল, এইকেইটা তাৰ লগত ফেমিলিয়াৰ। অৰ্থাৎ তেওঁ বিং ফ্ৰম আছাম, টি গাৰ্ডেন ৱেৰ কমন টু হিম। অৰ্থাৎ আমি অসমৰ পৰা, সেইকাৰণে আমাৰ কাৰণে চাহ বাগিচা দেখাটো ইমান ডাঙৰ কথা নহয়। ঠিক তেনেকুৱাই 8 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ আমাণ্ডাজ মেইন ডিজায়াৰ। ঠিক আছে, তোমালোকে ভালদৰে টু বি এলন এণ্ড ফ্ৰী, এইবিলাক তোমালোকে ভালদৰে চাই ল'বা। 9 নম্বৰ কুৱেশ্যনটো চাওঁ, হোৱাট ডাজ দ্য কেজ টাইগাৰ চিম্বলাইজ। এইবিলাক কুৱেশ্যনটো ভালদৰে তোমালোকে পঢ়ি ল'বা। ঠিক আছে, গোটেইকেইটা মই তোমালোকক এফালৰ পৰা দিছোঁ, গোটেইকেইটা তোমালোকে ভালদৰে চাই ল'বা। আৰু লগতে ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকক দি আছোঁ। ছাপ্লিমেণ্টাৰী ৰিডাৰসমূহ তোমালোকে জানাই যে কেনেদৰে পঢ়িব লাগে। তোমালোকে জানা যে 8 নম্বৰ টোটেল আহে ব্ৰড কুৱেশ্যনৰ পৰা, আৰু তোমালোকে 4টা কুৱেশ্যনৰ পৰা যিকোনো 2টা কৰিব লাগে। সেইকাৰণে যিকোনো 2টা লেচন তোমালোকে ভালদৰে পঢ়িলে
তোমালোকে কুৱেশ্যনটো কৰিব পাৰিবা কিয়নো প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহত সেই একে পেটাৰ্ণটো ফ'ল' কৰা হয় যে 4টা কুৱেশ্যন দিব তাৰে ভিতৰত 2টা কৰিব লাগে সেইকাৰণে 2টা পাৰ্টটো ভালদৰে পঢ়িলেই হ'ব আৰু এবাৰ যদি পেটাৰ্ণ চেঞ্জ কৰে সেইটো গম নাপাওঁ কিয়নো এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো পেটাৰ্ণ চেঞ্জৰ কথা কোৱা নাই আৰু লগতে 2টা পাৰ্ট ভালদৰে পঢ়িলে হৈ যাব যেনেদৰে আমি অসমীয়াত তোমালোকৰ বৈচিত্ৰ্যময় অসম নামৰ পৰা যিকোনো 2টা বা 3টা জনগোষ্ঠীৰ বিষয়ে ভালদৰে পঢ়িলে হৈ গ'লে হয় তেনেকুৱাকৈ সেম সাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা পঢ়িলে তোমালোকে হৈ যাব ঠিক আছে সো এইকেইটা গোটেইকেইটা তোমালোকে MCQসমূহ চাবা আৰু নিজৰ পঢ়া শুনা ভালদৰে কৰিবা মই সেম একেটা কথা তোমালোকক ৰিপিট কৰি নাথাকোঁ কিয়নো তোমালোকে একেটা কথাই শুনিবলৈ বেয়া পোৱা তোমালোক যিহেতু জেন জি হয় সেইবাবে তোমালোকে একেটা কথা শুনিবলৈ বেয়া পোৱা সেইবাবে তোমালোকে ৰিপিট কৰি পেলাই ক'বলগীয়া হয় কেইটামান কথা কিয়নো তোমালোক যিটো এজত আছা সেই এজত তোমালোকে কথাবিলাক ডাঙৰৰ পৰা শুনিব লাগে সেইবাবে তোমালোকে একেটা কথা ৰিপিট ক'লে বেয়া নাপাবা আৰু লগতে এইকেইটা গোটেইকেইটা দিছোঁ তোমালোকে এইকেইটা গোটেইকেইটা MCQসমূহ ভালদৰে চাই পেলাই যাবা ঠিক আছে এনেকুৱা ধৰণৰ MCQসমূহ তোমালোকে আগতে পাইছা প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ পৰা লগতে তোমালোকক প্ৰি টেষ্টত কেনেকুৱা ধৰণৰ MCQসমূহ আহিছে তাৰ পৰা আৰ্হি প্ৰশ্ন পেপাৰখন লৈ পেলাই তোমালোকক এইবিলাক দিয়া গৈছে তোমালোকে এইকেইটা গোটেইকেইটা প্ৰেক্টিছ কৰি ল'বা ইয়াৰ লগতে আৰু তোমালোকে নিজৰ ফালৰ পৰা গোটেইকেইটা MCQসমূহ য'ত তোমালোকে বিচাৰি পোৱা তোমালোকে কুৱেশ্যন বেংক লৈছা চাগে তাৰ পৰাও তোমালোকে চাব পাৰা য'ত পোৱা তোমালোকে নিজৰ লাভৰ কাৰণে য'ৰ পৰা যিমানবিলাক তোমালোকে MCQসমূহ পোৱা গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে এইকেইটা গোটেইকেইটা চাবা এতিয়া মই তোমালোকক 2 নম্বৰীয়া কুৱেশ্যন কেইটামান দিম 2 নম্বৰীয়া কুৱেশ্যন আৰু লগতে তোমালোকক সাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা কোনকেইটা পঢ়িলে তোমালোকৰ কাৰণে ভাল হ'ব এইকেইটা মই তোমালোকক দেখুৱাই দি গৈ আছোঁ ঠিক আছে তোমালোকে এইকেইটা ভালদৰে চাই ল'বা নেক্সট তোমালোকক 2 নম্বৰীয়া কুৱেশ্যন কেইটামান দিবলৈ গৈ আছোঁ সেইকেইটা তোমালোকে চাই ল'বা এইবিলাক 2 নম্বৰীয়া কুৱেশ্যন তোমালোকে চাই ল'বা হোৱাই ডিড লেঞ্জো ৰাইট এ লেটাৰ টু গড এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে এইকেইটাই চাই যাবলৈ মই কোৱা নাই এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাই যাবা এনেকুৱা ধৰণৰ আহি যাব পাৰে হাউ ডিড দ্য পোষ্ট মাষ্টাৰ হেল্প লেঞ্জো হোৱাই ডিড লেঞ্জো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ ক্ৰুকছ যে বাঞ্চ অফ ক্ৰুকছ বুলি কিয় কৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনটো সোধে সেইবাবে তোমালোকক দিছোঁ ভালদৰে চাই পেলাই যাবা নেক্সট কুৱেশ্যন চোৱা হোৱাট ইজ মেণ্ডেলাজ আইডিয়া অফ কাৰেজ এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে নেক্সট কুৱেশ্যনটো চোৱা হোৱাই ডিড মেণ্ডেলা চে দ্য অপ্ৰেছাৰ্ছ মাষ্ট বি লিবাৰেটেড ডিছক্ৰাইব দ্য কুৰ্গ ইন ব্ৰিফ কুৰ্গৰ বিষয়ে তোমালোকক লিখিবলৈ দিব পাৰে বা তাত কেনেকুৱা ধৰণৰ স্পৰ্টছবোৰ খেলা হয় এইটো কুৱেশ্যন মই যোৱাকালি তোমালোকক দিছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধে সেইকাৰণে তোমালোকে ভালদৰে চাই পেলাই যাবা হাউ আৰ কুৰ্গী পিপুল ন'ন ফৰ দেয়াৰ ব্ৰেভৰি এইটো কুৱেশ্যনো সোধে হোৱাট ডিড ৰাজবীৰ লাৰ্ণ এবাউট টি এইবিলাক তোমালোকে টিৰ বিষয়ে চাই ল'বা চাহৰ বিষয়ে লিজেণ্ডেৰী এটা কুৱেশ্যন থাকে এইটো তোমালোকে ভালদৰে চাই ল'বা হোৱাই ৱাজ ভালি ফেশ্বনেটেড বাই দ্য বাছ ৰাইড এইবিলাক চাবা হোৱাই ডিড ভালি ৰিফিউজ টু লুক আউটছাইড অন হাৰ ৰিটাৰ্ণ জাৰ্ণি এইটো চাবা তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডাজ দ্য বল পয়েম টিচ বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যাব পাৰে তোমালোকক হাউ ডাজ হোৱাইট মেন ডিছক্ৰাইব এনিমেলছ তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি দিব পাৰে তোমালোকে এইবিলাক ভালদৰে চাই ল'বা হোৱাট ইজ এমেণ্ডাজ মেইন প্ৰব্লেম ৱাই ইজ দ্য টাইগাৰ আনহেপি ইন দ্য জু হাউ ডিড কাষ্টাৰ্ড প্ৰুভ হি ৱাজ ব্ৰেভ হোৱাট ৱাজ লেঞ্জোছ ৰিয়েকশ্যন টু দ্য ৰেইন এট ফাৰ্ষ্ট যেতিয়া প্ৰথমবাৰ বৰষুণ দিছিল যে তেওঁ পইচাৰ লগত তুলনা কৰিছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক সোধে সেইবাবে এইবিলাক তোমালোকক মডেল কুৱেশ্যন হিচাপে আৰ্হি প্ৰশ্ন হিচাপে তোমালোকক দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকে ভালদৰে চাই পেলাই যাবা আৰু তোমালোকে যিটো প্ৰি টেষ্টত তোমালোকৰ কুৱেশ্যন পেপাৰ আছে তাত কেনেকুৱা ধৰণৰ 2 নম্বৰীয়া কুৱেশ্যন আহিছে এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাব পাৰে হোৱাট ৱাজ স্পেচিয়েল এবাউট দ্য বাছ ইন মেডাম ৰাইড দ্য বাছ হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ টি ইন আছাম হোৱাই ডিড লেঞ্জো ট্ৰাষ্ট গড কমপ্লিটলি হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম অফ আমেণ্ডা হাউ ডিড মেণ্ডেলা ফিলছ অন ইনগুৰেশ্যন ডে হোৱাট ডাজ কুৰ্গ অফাৰ টু এডভেঞ্চাৰ লাভাৰ্ছ ঠিক আছে এইকেইটা কুৱেশ্যন তোমালোকে 2 নম্বৰীয়া দিছোঁ এইকেইটা চাই ল'বা ইয়াৰ বাহিৰেও তোমালোকে চাবা মই ৰিপিট কৰিছোঁ এইকেইটাই অকল চাই পেলাই নাযাবা আৰু তোমালোকে পঢ়িবা কিয়নো 2 নম্বৰীয়া কুৱেশ্যন হয় মুখস্থ তোমালোকে ভালদৰে কৰিব পাৰিবা সেইকাৰণে গোটেইকেইটা কুৱেশ্যন তোমালোকে জানি বুজি ল'বা ঠিক আছে এই 3টা কুৱেশ্যনটো চাই ল'বা গিভ এ ডেছক্ৰিপশ্যন অফ মেক্স কনভাৰচেশ্যন উইথ ওজাবেল হাউ ডিড দ্য য়ং লেডি ট্ৰিক হৰেছ ডেনবি গ্ৰিফিন ৱাজ ৰাদাৰ এ ললেছ পাৰ্চন কমেণ্ট এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু লগতে তোমালোকে চোৱা এইটো এটা কুৱেশ্যন পেপাৰ মই পাইছোঁ তোমালোকৰ
প্ৰি টেষ্টত তাৰ পৰা এইটো কুৱেশ্যনটো চোৱা এই চাৰিটা কুৱেশ্যনটো চাই লোৱা কোনটো এটা ডিষ্ট্ৰিক্ট হয় মই পাহৰি গ'লো ক্ষমা কৰিবা সেইটো তোমালোকে এইকেইটা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় বুলি তোমালোকক দিছোঁ এইকেইটা চাবা আৰু ইয়াৰ বাহিৰেও তোমালোকে বিভিন্ন জিলাসমূহৰ পৰা কালেক্ট কৰি পেলাই ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা প্ৰশ্ন তোমালোকক যিমানখিনি আহে উত্তৰ কৰিবলৈ সহজ যিমান নাহে ইমান নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা আৰু এইকেইটা তোমালোকে চাই ল'বা ডেছক্ৰাইব ব্ৰিফলি হাউ আউজাবল ডিফিটেড মেক্স স্কিম টু টেক এৱে দ্য ৰিপৰ্ট আৰু এই নেক্সট কুৱেশ্যনটো মই তোমালোকক অলৰেডি কৈছোঁ এইটো চোৱা হু ৱাজ গ্ৰিফিন হাউ ডিড হি বিকাম ইনভিজিবল হোৱাট ডিড হি ডু আফটাৰ বিকামিং ইনভিজিবল এণ্ড ৱাই এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব পাৰে চাই ল'বা গ্ৰিফ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য ফাৰ্ষ্ট মিটিং বিটুইন লয়াৰ এণ্ড বিল এইবিলাক কুৱেশ্যন তোমালোকে ভালদৰে চাই আছা যিহেতু তোমালোকে শেষলৈকে ভিডিঅ'টো চাইছা তেন্তে মই তোমালোকক আকৌ এবাৰ কৈছোঁ ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনা ভালদৰে কৰিবা যোনে যিমানখিনি কুৱেশ্যন এনচাৰ নিদিয়ে তোমালোকে এইবিলাক নিজে পঢ়িব লাগে ভালদৰে পঢ়া শুনা কৰিবা আৰু নিজৰ ফালৰ পৰা তোমালোকে বহুত ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে এটা মনৰ পৰা আহে যে এইবিলাক পঢ়িলে পৰীক্ষাত আহিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনে কেতিয়াবা পৰীক্ষা প্ৰশ্ন কাকতত আহি যায় সেইবাবে তোমালোকে গোটেইকেইটা প্ৰশ্ন ভালদৰে চাই ল'বা ভালদৰে পঢ়া শুনা কৰিবা আৰু এদিন আছে মাজত পঢ়া শুনা ভালদৰে কৰিবা পৰীক্ষালৈ শুভেচ্ছা থাকিল আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা উপযোগী ভিডিঅ'সমূহ পাই